Good morning class. আজি আমি এক্সপেক্টেশনৰ এটা থিওৰিয়াম পঢ়িম। এটো আছে এডিশন থিওৰিয়াম। এক্সপেক্টেশনৰ দুটা থিওৰিয়াম আছে, এটা এডিশন থিওৰিয়াম আৰু এটা হৈছে মাল্টিপ্লিকেশন থিওৰিয়াম। সো প্ৰথমতে আমি এডিশন থিওৰিয়ামটো চাই লওঁ কি হয়। এডিশন থিওৰিয়ামটোৰ মতে যদিহে x আৰু y দুটা ৰেন্ডম ভেৰিয়েবল হয় তেতিয়া আমি এই ৰেন্ডম ভেৰিয়েবল কিটা যদি প্লাস কৰি পেলাই তাহাঁতৰ এক্সপেক্টেশন লওঁ তাৰ ৰিজাল্টেন্টটো আমি কি পাম এক্সপেক্টেশন x plus এক্সপেক্টেশন y তাৰ মানে the mathematical expectation of the sum of two random variables is equal to the sum of their respective expectations যদিহে দুটা ৰেন্ডম ভেৰিয়েবল হয় তেতিয়া তাহাঁতৰ সামৰ এক্সপেক্টেশনটো কি হয় এক্সপেক্টেশন x plus এক্সপেক্টেশন y এটা প্রুফটোত মই অলরেডি অলপ বস্তু লিখি লৈছো কি লিখিছো সোয়া let the random variable x takes values a x or values বু লৈছো x1 x2 xn with probabilities p1 p2 pn and y takes values y1 y2 ym with probabilities p1 dash p2 dash pm dash মই ইয়াত p1 p2 pm লোৱা নাই কাৰণ কিয় একিটা ইয়াৰ লগত আমাৰ খেলিমেলি হৈ যাব মিক্স আপ হৈ যাব সেই কাৰণে হেতক মই ডিফাৰেন্সিয়েট এ ড্যাশ টু দি কৰিছো p1 ড্যাশ p2 ড্যাশ pm ড্যাশ তো এতিয়া মই লিখিব পাৰিম pi equal to কি হ'ব probability of x equal to xi I goes from 1 to n আৰু p j dash equal to probability of y equal to yj j goes from 1 to m হল একিটা হগল আমাৰ probability কিটা এতিয়া let যদিহে আমি এই দুইটা ভেৰিয়েবলৰ যদি জয়েন্ট probability টো লিখো হেতু আমি কি লিখিম কেনেকে pij জয়েন্ট probability আমি এনেকে লিখিব লাগিব x equal to xi intersection y equal to yj এটো হল x আৰু y জয়েন্ট probability টো এতিয়া সোয়া by definition আমি কি জানো expectation x equal to summation of x into px এতিয়া আমি কি উলিয়াব লাগে expectation of x plus y এতিয়া যেহেতু দুটা random variable আছে আৰু দুইটাৰে values বেলেগ বেলেগ সো আমাৰ ইয়াত summation দুটা আহিব summation দুটা আহিব আৰু ইয়াত আমি কি লিখিম xi plus yj pij তাৰ মানে x আৰু y joint probability টো আমি ইয়াত লিখিম আৰু ইয়াত আমি কি লিখিম প্ৰথম সামেশন টু x ৰ কাৰণে I goes from 1 to n second to j কাৰণে j goes from 1 to m এতিয়া এখিনি বুজি পাইছাই চাগে মই কি কৰিছো yj pij এতিয়া এই xi টো মই I summation টো লগত লিখিম আৰু j লগত থাকি যাব pij ইয়াত যেটো মই yj দিয়া আছে সো মই ইয়াক j summation টো লগত লিখিম j goes from 1 to m yj আৰু থাকিব I goes from 1 to n pij এটো দিলো ইকুৱেশ্যন 1 এতিয়া মই নেক্সট পাৰ্টত নাও pi প্ৰথমতে আমি যেটো pi পাইছিলো হেতু লিখি লম x equal to xi এতিয়া মই এই x টো কিয়াত ফিক্স ৰাখি পেলাই x টো ফিক্স ৰাখি পেলাই ইয়াৰ যদি মানে x টো ফিক্স ৰাখি পেলাই y প্ৰত্যেকটো ভ্যালুৰ লগত যদি মই x ৰ জয়েন্ট probability টো উলিয়াও হেতু মই কেনেকৈ উলিয়াব লাগিব সোয়া x equal to xi intersection y equal to y1 ইয়াত আমাৰ x টো ফিক্স থাকিব তেনেকে x equal to xi intersection y equal to y2
plus probability of x equal to xi intersection y equal to ym. এতিয়া অলৰেডি আমি PIJ টো এনেকুৱা এটা ফৰ্মত পাই আহিছোঁ লেট বুলি লিখিছিলোঁ PIJ টো সেইটো এনেকুৱা এটা ফৰ্মত পাইছোঁ তো সেইটো মতে যদি যাওঁ এতিয়া ইয়াত চোৱা ইয়াত মোৰ x টো ফিক্স হৈ আছে তাৰমানে মোৰ i ফিক্স হৈ আছে PI1 এটোৰ কাৰণে নেক্সটটোৰ কাৰণে কি হ'ব PI2 তেনেকৈ পিছৰটো আহিব PI3 মানে লাষ্টৰটো কি হ'ব PIM এতিয়া ইয়াত মোৰ যিহেতু i টো ফিক্স হৈ আছে তাৰমানে মোৰ j চেঞ্জ হৈছে তো মই এটো কেনেকৈ লিখিম j goes from 1 to m PIJ এটো এটা পালো সিমিলারলি যদি আমি PJ ডেশ লওঁ ইয়াত যেনেকৈ মই PI ললোঁ মানে মই y ভেৰিয়েবলটোৰ ভ্যালু প্ৰবাবিলিটিখিনি যদি লওঁ PJ ডেশটো আমাৰ কি আছিলে probability of y equal to yj আছিলে ইয়াতো হে যদি মই একেটা কামে কৰো ইয়াৰ নিচিনাকে y টোক ফিক্স ৰাখি পেলাই x ৰ প্ৰত্যেকটো ভ্যালুৰ লগতে যদি জয়েন টু উলিয়াও probability উলিয়াও মই এখিনি কৈ নেদেখাও একে হ'ব যেহেতু হেতু আমি ইকুয়াল টু কি পাম I goes from 1 to n p I j পাম এটো সিমিলারলি এনেকে আমি কৰিব লাগিব ইয়াত x ফিক্স আছিল এটো ক্ষেত্ৰত y ফিক্স থাকিব আৰু x খিনি চেঞ্জ হ'ব তো তেনেকে কৰিলে আমি এটো I goes from 1 to n PIJ পাম এতিয়া এই দুটাৰ ভ্যালু তাত আমি a2 আৰু a2ৰ ভ্যালু আমি ইকুৱেশ্যন 1ত বহাই দিম আমাৰ ইকুৱেশ্যন 1 টো কি আছিল ইকুৱেশ্যন 1 টো আমাৰ এটো আছিল আমি এতিয়া ইয়াত summation PIJ বুলিও এটা পাইছো summation j goes from 1 to m PIJ ও পাইছো আৰু I goes from 1 to n PIJ বুলিও পাইছো তো এতিয়া এহেত দুটাৰ জেগাত মই আমি যিকিটা পাইছিলো ইয়াত কৰি পেলাই হেকিটা বহাই দিম সো ইকুৱেশ্যন 1 implies expectation of x plus y equal to I goes from 1 to n xi ইয়াত কি আছে মোৰ summation j PIJ তো j PIJ equal to কি হয় PI হয় j goes from 1 to m এফালে yj আছিলে ইয়াত মোৰ কি আছে I PIJ আছে তো I PIJ জায়গাত কি লিখিব পাৰো P j dash আৰু একিটাৰ ৰিলেচন আমি অলৰেডি আগত লিখি থৈ আহিছো এটো হ'ব expectation x আৰু এটো হ'ব expectation y so this is your proof